নমস্কাৰ জ্ঞানপাঠ চেনেললৈ সকলোকে স্বাগতম। আজি আমি আহিবলগীয়া BEd DLEd এন্ট্ৰেন্স এক্সামৰ বাবে কেইটামান মেথছ প্ৰেক্টিছ কৰিম। 5টা মেথছ লৈ আহিছোঁ ইম্পৰ্টেণ্ট। তো আকৌ চাওঁ যিমানখিনি পাৰোঁ কভাৰ কৰিব চাম। আজি 5টা লৈ আহিছোঁ, আকৌ লৈ আহিম মেথছ। তো প্ৰথম কুৱেশ্যনটো হ'ল যে ইন এ স্কুল 720 ষ্টুডেণ্টছ আৰ বয়জ এণ্ড 40% আৰ গাৰ্লছ, হোৱাট ইজ দ্য নাম্বাৰ অফ গাৰ্লছ? তো কুৱেশ্যনটোত সুধিছে যে কি আমাৰ 720 গৰাকী কি আছিলে ষ্টুডেণ্ট বয়জ আছিলে আৰু 40% গাৰ্লছ আছে। তো গাৰ্লছৰ সংখ্যাটো আমাক দিয়া নাই, পাৰ্চেণ্টেজত দিয়া আছে আৰু বয়জৰ সংখ্যাটো দিয়া আছে। বয়জ কিমান আছে? 720 গৰাকী। এতিয়া গাৰ্লছৰ সংখ্যাটো আমি ওলাব লাগে। তো টোটেল ষ্টুডেণ্ট আমি যদি ধৰোঁ কিমান পাৰ্চেণ্টেজ কিমান ধৰিম? সদায় আমি 100% ধৰিম। তো 100%ৰ কিমান আছে আপোনাৰ 60% বয়জ আছে, কাৰণ চাওক 40% গাৰ্লছ দিয়া আছে। ঠিক আছে, 40% গাৰ্লছ দিয়া আছে, হয় নহয়? 40% গাৰ্লছ হ'লে কিমান হ'ব? 60% বয়জ হ'ব। আৰু 60% বয়জ মানে কিমান? 60% মানে কিমান হ'ব? 720 ষ্টুডেণ্ট, হয় নহয়? 720 ষ্টুডেণ্ট হ'লে আমি এতিয়া 60% মানে 720। এতিয়া আমি 1%ৰ ভেলু ওলাব পাৰিম। 1% মানে কিমান ষ্টুডেণ্ট হ'ব? তো আমি 720ক 60ৰে হৰণ কৰি দিম। তো হৰণ কৰিলে আমি কিমান পালোঁ? 12 পালোঁ, হয় নহয়? 12 পালোঁ। তো এতিয়া আমি 1%ৰ ভেলু কিমান পালোঁ? 12। মানে 1%ত কেইজন আছে? 12জন ষ্টুডেণ্ট আছে। এতিয়া 40%ত কিমান হ'ব? 12 × 40 মাল্টিপ্লাই কৰি দিয়া, কিমান পালোঁ আমি? 480 গাৰ্লছ পালোঁ। তো ইয়াৰে 2 নম্বৰ কুৱেশ্যনটো এতিয়া হ'ব, ইফ ইচ অফ দ্য টু ইকুৱেল এংগেলছ অফ এ ট্ৰাইংগেল ইজ টুৱাইচ দ্য থাৰ্ড এংগেল দেন দ্য স্মলেষ্ট এংগেল ইজ। এতিয়া কৈছে যে আমাৰ এটা ট্ৰাইংগেল আছে, হয় নহয়? সেই ট্ৰাইংগেলটোৰ কি হৈছে? দুটা কোণ সমান আৰু থাৰ্ড নম্বৰ কোণটো কি হয়? দুগুণ হয়। সেই দুটা কোণে কি হ'ব? দুগুণ হ'ব, কাৰণ সেই দুটা কোণ সমান হয়। ঠিক আছে, এইটো অলপ মই লিখিব মানে মই পাৰা নাই কৰিবৰ কাৰণে, তো মই সেইকাৰণে এনেকৈ লিখি দিলোঁ। একচুৱেলি ইয়াতে এটা কোণ, ইয়াতে এটা কোণ, ইয়াতে এটা কোণ হ'ব। তো এই দুটা কোণ কিমান হ'ব? 2x 2x হ'ব, সমান হ'ব এইটো, আৰু এইটো হ'ব x। এইটো x হ'ব। এইটো x হ'লে এইটো 2x হ'ব, কাৰণ থাৰ্ড এংগেলটো কি কৈছে? দুগুণ বুলি, টুৱাইচ বুলি কৈছে। এইটোতো টুৱাইচ হয়, এইটোও টুৱাইচ হ'ব, কাৰণ দুটা ইকুৱেল বুলি কৈছে, হয় নহয়? ইকুৱেল বুলি কৈছে না, ইকুৱেল এংগেল, টু ইকুৱেল এংগেল। তো মইতো লিখিব অসুবিধা হৈছে কাৰণে মই লিখিব পৰা নাই কাৰণে বস্তুটো এনেকৈ লিখি দিলোঁ। তো এতিয়া চাওক, এটা ট্ৰাইংগেলৰ কি হয়? তিনিটা কোণ মিলি কিনে কিমান হয়? 180 ডিগ্ৰী, মানে 180 ডিগ্ৰী হয়, হয় নহয়? তো ইয়াত টোটেল কিমান আছে? 2x 2x x প্লাছ কৰিলে কিমান হ'ব? 5x। তো 5x ইকুৱেল কিমান হ'ব? 180 ডিগ্ৰী, হয় নহয়? তো এতিয়া আমি এক্সৰ ভেলু ওলাব লাগে, স্মলেষ্ট এংগেলটো ওলাব কৈছে, মানে এক্সৰ ভেলু ওলাব কৈছে। তো এক্সৰ ভেলু ওলালে আমি 180ক 5ৰে হৰণ কৰি দিম। তো হৰণ কৰিলে কিমান পাম আমি? 36 ডিগ্ৰী পাম। তো এইটোৱে হ'ল ইয়াৰ এনচাৰ। আশা কৰোঁ সকলোৱে বুজি পাইছে। এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল, ইন এন এক্সামিনেশ্যন 94% অফ দ্য কেণ্ডিডেট পাছড এণ্ড 114 ফেইল, হাউ মেনি কেণ্ডিডেটছ এপিয়াৰ্ড? তো কুৱেশ্যনটোত কৈছে যে এটা এক্সাম হৈছিলে, তো এক্সামত কি হৈছিলে? 94% পাছ কৰিছিলে। আমাক এইটো পাছ কৰা সংখ্যাটো কিহত দিয়া আছে? পাৰ্চেণ্টেজত দিয়া আছে। আৰু ফেইল কৰাটো আমাক সংখ্যাত দিয়া আছে, 114 গৰাকী ফেইল কৰিছে। তো এতিয়া কিমান গৰাকী কেণ্ডিডেটছে এক্সাম দিছিলে? তো এতিয়া চাওক, টোটেল ষ্টুডেণ্ট ধৰিলে কিমান হ'ব? 100, মানে 100% হ'ব, হয় নহয়? তো 100% হ'ল, হয় নহয়? 100%ৰ কিমান গৰাকী পাছ কৰিছে? 94
পাৰ্চেণ্টে পাছ কৰিছে হয় নহয় 94 পাছ কৰিছে 94 যদি পাছ কৰে 6% ফেইল কৰিব হয় নহয় আৰু 6% ভ্যালু দিয়া আছে আমাৰ 114 6% মানে কিমান 114 তো এতিয়া আমি 1% ভ্যালু উলাই দিম 1% কেনে কৰিম 114ক 6 ৰে হৰণ কৰি দিম অংকলে আমি কিমান পালো 1% ভ্যালু কিমান পালো 19 পালো এটা টোটাল আমি উলাব লাগে টোটাল কিমান 100% তো 100 ইনটু 19 মাল্টিপ্লাই কৰি দিলে কিমান হ'ব 1900 ষ্টুডেন্ট পাম আশা কৰো সকলোৱে বুজি পাইছে তো নেক্সট কোৱেশ্চনটো হৈছে 4 নম্বৰ কোৱেশ্চনটো the radius of a circle whose circumference is equal to the sum of the circumference of the two circles of diameter 36 meter and 20 sorry etu 36 centimeter হ'ব লাগিছিলে মই ভুলতে মিটাৰ দিয়া গ'ল আৰু এটো 20 centimeter কৈছে যে চাও কি কৈছে আপোনাৰ এটা আমাক ৰেডিয়াস ওলাব দিছে এটা সাৰ্কুলৰ ৰেডিয়াস ওলাব দিছে আৰু কিছে যাৰ সাৰ্কামফাৰেন্সটো কি হয় এই দুটা সাৰ্কেলৰ কি হয় সমান হয় এই দুটা সাৰ্কামফাৰেন্স প্লাস কৰিহে ইয়াৰ সাৰ্কামফাৰেন্সটো হ'ব এটো কৈছে তো এই দুটাৰ আমাৰ কি দি আছে ডায়ামিটাৰ দিয়া আছে কিমান ডায়ামিটাৰ কিমান 36 সেন্টিমিটাৰ আৰু এটো ডায়ামিটাৰ কিমান হ'ব 20 সেন্টিমিটাৰ তো যেটো আমাক ৰেডিয়াস ওলাব কৈছে হয় নহয় তো ইয়াৰে আমি ৰেডিয়াসটো জানিব লাগিব 36 যদি ডায়ামিটাৰ হয় ৰেডিয়াস কিমান হ'ব আধা হ'ব কিমান হ'ব 18 সেন্টিমিটাৰ হ'ব আৰু এটো কিমান হ'ব 10 সেন্টিমিটাৰ তো সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি হয় 2 পাই r হয় নহয় এটো 2 পাই r ইকুৱেল 2 পাই r1 আৰু 2 পাই r2 কি কাৰণে দিছো এটা দুটা বেলেগ বেলেগ হয় ন সাৰ্কেল তো এখানে বুজিব সুবিধা হ'ব কাৰণে এটো মই দি দিছো তো এতিয়া চাও 2 পাই r ইকুৱেল 2 পাই r হয় নহয় 2 পাই r কমন ললো কমন লৈ কিনে আপোনাৰ কি থাকিব r1 প্লাস r2 থাকিব হয় নহয় 2 পাই r কাটি দিলে কিমান থাকিব r ইকুৱেল r1 ৰ ভ্যালু কিমান হয় 18% r মানে ৰেডিয়াস এটো ৰেডিয়াস কিমান হ'ব 36 সেন্টিমিটাৰ আছিল ডায়ামিটাৰ আধা কিমান হ'ব 18 মিটাৰ হল হয় নহয় সৰি 18 সেন্টিমিটাৰ হল আৰু এটো আধা কিমান হ'ব 20 সেন্টিমিটাৰ কি হয় ডায়ামিটাৰ হয় এর আধা কিমান হ'ব ৰেডিয়াস হলে কিমান হ'ব 10 তো 10 সেন্টিমিটাৰ দুটা প্লাস কৰি দিলো আমি কিমান পালো আমি ৰেডিয়াস কিমান পালো 28 সেন্টিমিটাৰ মানে ইয়াৰ ৰেডিয়াস কিমান হ'ব 28 সেন্টিমিটাৰ আশা কৰো সকলে বুজি পালে এটো কোৱেশ্চন এতিয়া আহিলো আমাৰ 5 নম্বৰ কোৱেশ্চনটো লৈ A shopkeeper bought 2 watch at 500 each and sold one at 10% and another at 15% profit. What is the total profit percent? আমাৰ কৈছে এটা শপকিপাৰে কি কৰিছে দুটা ঘড়ী কিনিছিলে এটাৰ দাম কিমান এটা 500 কিনিছিলে মানে ফাৰ্স্ট ঘড়ীটো 500 কে কিনিছিলে সেকেন্ড ঘড়ীটো 500 কে কিনিছিলে কি কাৰণে এটা ইচ দিয়া আছে ন তো এতিয়া এটা ঘড়ী 10% প্ৰফিটত বেচিলে আৰু আনটো ঘড়ী 15% প্ৰফিটত বেচিলে টোটাল প্ৰফিট তাৰ কিমান হ'ল তো ফার্স্ট ঘড়িটো আমি প্রফিট উলাম কিমান প্রফিট হয়েছিল তো ফার্স্ট ঘড়িটো আমি কি কৰিম টোটাল কিমান কিনিছিলে 500 টকাত কিনিছিলে হয় না মাল্টিপ্লাই কি কৰিম 10 ডিভাইড বাই 100 কাৰণ 10% প্রফিট হৈছিলে নাই তো ডিভাইড বাই 100 কৰি দিলো 100 কৰি কিনে কিমান পাম আমি কাটাকাটি কৰিলে 50 rupees প্রফিট পাম তো সেকেন্ড তো তেনেকে উলাব লাগিব সেকেন্ড ওয়াচ তো 15% প্রফিট দিছে সেম প্রসেস তো আমি 75 rupees প্রফিট পালো তো এতিয়া টোটাল প্রফিট কিমান হল টোটাল প্রফিট হল আমাৰ দুটা প্লাস কৰিলে কিমান হ'ব 125 হ'ব আৰু টোটাল
কষ্ট প্ৰাইচ কিমান হৈছে মানে কিনা দাম কিমান আছিলে টোটেল দুটা ঘড়ী আছিলে 500 তো কিমান হ'ব কষ্ট প্ৰাইচ 1000 হ'ব হয় না 1000 তেতিয়া আমি ওলাব আছে প্ৰফিট পাৰ্চেণ্ট তো প্ৰফিট পাৰ্চেণ্টৰ ফৰ্মুলা সকলে জানেই total profit divided by cost price multiplied by 100 হয় নহয় cost price কিমান আছিল আমাৰ 1000 আছিল profit 125 divided by 100 তো কিমান হ'ব কাটাকাটি কৰিলে 12.5% হ'ব আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পালে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ